2021 চনৰ ছেপ্টেম্বৰতেই যোৰহাটৰ প্ৰথমখন চৰকাৰী আইন মহাবিদ্যালয়ৰ ভূমি পূজন কৰিবলৈ খুদ মুখ্যমন্ত্ৰী আহিছিল আৰু তাৰ পিছত 14,74,00,000 টকা আবণ্টনেৰে যিখন আইন মহাবিদ্যালয় নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল ঠিকাদাৰ মৌচম বৰাক আৰু সেই মৌচম বৰাৰ নেতৃত্বতে এতিয়া এনেধৰণে কাম চলিছে যে সকলো ৰাইজেই হতচকিত হৈছে। এইভাবেই হৈছে যে দেৱাল সম্পূৰ্ণৰূপে ইয়াত নিৰ্মাণ কৰি থাকোঁতেই ফাট মেলিছে। বাৰে বাৰে তিয়কৰ সতীৰ্থ অঞ্জন প্ৰকাশে বাৰে বাৰে বাতৰি সম্প্ৰচাৰ কৰিলে। যোৱা জুলাই মাহত যি আয়ুক্ত সন্মিলন হ'ল তাত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট জিলা উপায়ুক্তক এক প্ৰকাৰ কাঢ়া নিৰ্দেশ দিলে যে এই গোটেই বিষয়টো চাব লাগে, কোন এইজন মৌচম বৰা, কিয় এই মৌচম বৰাই এনেধৰণৰ কাম কৰিছে। মৌচম বৰাৰ বিৰুদ্ধে যোৰহাটৰ লোক নিৰ্মাণ বিভাগৰ যিটো বিল্ডিং বিভাগ, সেই লোক নিৰ্মাণ বিভাগে কিয় আজিলৈকে শাস্তি তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, এই কথাবোৰ চাবলৈ দিলে। কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা এইজন ঠিকাদাৰৰ বিৰুদ্ধে নহ'ল। আৰু তাৰ পিছত আজিৰ দিনটোত এই আইন মহাবিদ্যালয়খন কি ৰূপত আছে। 2021 পৰা 2024 আজি ছেপ্টেম্বৰলৈকে, অৰ্থাৎ এতিয়ালৈকে কাম শেষ হ'ব লাগিছিল, কিন্তু আজি পৰ্যন্ত কাম শেষ হোৱা নাই। মই প্ৰথমতে ভিজুৱেলছসমূহ দেখুৱাওঁ, ফটো সাংবাদিক সৌৰভে দেখুৱাব যে যিসমূহ ফাট মেলিছে। আমি বাৰে বাৰে কৈ আছোঁ যে এই বিল্ডিংটো নিৰ্মাণ কৰোঁতেই ওপৰ ভাগলৈ যিসমূহ ফাট মেলিছে, এই ফাট মেলা পিছত কেনেধৰণে লোক নিৰ্মাণ বিভাগে কাম কৰিবলৈ তেওঁলোকক অনুমতি দি আছে, কাম অব্যাহত ৰাখিবলৈ তেওঁলোকক কেনেকৈ অনুমতি প্ৰদান কৰিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু ইয়াৰ পিছত যেতিয়া যিগৰাকী কাৰ্যবাহী অভিযন্তা ৰুবি ভূঞা, তেখেতক যেতিয়া আমি ফোন কৰিলোঁ তেতিয়া তেখেতে ক'লে যে এই আপোনালোকৰ বাতৰিৰ পিছত গুৱাহাটীৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা ইয়ালৈ তেওঁলোক আহিল, ইয়াত আহি কাম চালে আৰু ইয়াত যিখিনি ভুল দেখিলে সেই ভুলখিনি শুধৰণি কৰিবৰ বাবে হেনো ঠিকাদাৰক নিৰ্দেশ দিলে আৰু লোক নিৰ্মাণ বিভাগকো, যোৰহাটৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ক নিৰ্দেশ দিলে। এতিয়া সেই নিৰ্দেশ অনুসৰিয়েই তেওঁলোকে যিসমূহ ফাট মেলিছিল তাৰ ওপৰত বগা ৰং সানি যাতে কোনেও ধৰিব নোৱাৰে এনেকুৱা এটা প্ৰক্ৰিয়াৰে তেওঁলোকে কামবোৰ কৰিছে। সতীৰ্থ অঞ্জন প্ৰকাশ আছে, মই তেওঁৰ ওচৰলৈ অকণমান আহিব বিচাৰিম। গোটেই প্ৰক্ৰিয়াটো যিহেতু বাতৰি আপুনি সম্প্ৰচাৰ কৰি আছিল, আজি পৰ্যন্ত এইজন মৌচম বৰাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ল। এক প্ৰকাৰ এই যিগৰাকী ৰুবি ভূঞা, এই ৰুবি ভূঞাৰ সৈতে একেখন গাঁৱৰে যিহেতু দুয়োজন, ক'ৰবাত লোক নিৰ্মাণ বিভাগৰ কাৰ্যকৰী অভিযন্তাগৰাকীয়ে এওঁক ৰক্ষণাবেক্ষণ দি আছে নেকি? নিশ্চিতভাৱে এইসমূহ সন্দেহ এই মুহূৰ্তত ৰাইজৰ মনত আহিছে আৰু অহাটো স্বাভাৱিক। কিয়তো মই কৈছোঁ যে বাৰম্বাৰ আমি NE24 এইটো বাতৰি কৰি আছিলোঁ, বাৰম্বাৰ কৰি আছোঁ, তাৰ পাছতো কিন্তু কোনো ধৰণৰ পদক্ষেপ নল'লে। যদি আমি যিটো আমি ভিজুৱেলছ এই মুহূৰ্তত দেখাইছোঁ, যিখন আইন মহাবিদ্যালয় আজিৰ তাৰিখত 60% প্ৰায় নিৰ্মাণ হৈ খাৰা হৈ আছে, কিন্তু যদি ইয়াৰ কেনেধৰণে নিৰ্মাণ হৈছিল, ইয়াৰ যিসমূহ আচলতে দেৱাল ইখনৰ পাছত সিখন ফাটি গৈছিল, কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। বাৰম্বাৰ বাতৰি কৰিলোঁ, যিটো আপুনি উল্লেখ কৰিছে আয়ুক্ত সন্মিলনত যিটো কথা উত্থাপিত হৈছে, তাৰ পাছত আমি যেতিয়া বিভাগৰ লগত, কাৰ্যবাহী অভিযন্তাগৰাকীৰ লগত যেতিয়া আমি কথা হওঁ, তেতিয়া এটা কথা কয় যে আমি চালোঁ এইসমূহ ৰেক্টিফাই কৰিবৰ কাৰণে গ'ল। ৰেক্টিফাই নামত কি হ'ল? ৰেক্টিফাই নামত কেৱল ৱালকেইখনত যদি আপোনালোকে চাই ক'লা ৰং সানিলে, বগা ৰং সানিলে আৰু কেৱল মাত্ৰ তাত অলপমান চিমেণ্ট সানি এই ফাটসমূহ আচলতে লুকুৱাবৰ প্ৰয়াস কৰিলে। এনেধৰণে আচলতে কেনেধৰণে সুৰক্ষিত হ'ব, ইয়াত ছাত্ৰ ছাত্ৰী কেনেধৰণে সুৰক্ষিত হ'ব জীৱন, আচলতে এইসমূহ আচলতে প্ৰশ্ন আহি পৰিছে। মোৰ ডাঙৰ কথা যে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা এগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে নহয়। আৰু মৌচম বৰা যিজন ঠিকাদাৰ, কেৱল এইখন আইন মহাবিদ্যালয়ে নহয়, আমাৰ হাতত যিমান দূৰ তথ্য আছে, লোক নিৰ্মাণ বিভাগৰ অধীনত প্ৰায় 15-20টাকৈ প্ৰকল্প তেওঁ য'তে ত'তে কৰি আছে। আৰু আটাইতকৈ সকলোৰে চৰ্চিত বিষয়টো হৈছে যে সকলো কামতেই তেওঁৰ ক'ৰবাত নহয় ক'ৰবাত কেৰুণ ওলাইছে, সকলো কামতেই এনেধৰণে বিসংগতি ধৰা পৰিছে। তাৰ পিছতো শাস্তি নহয় কিয়? তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক এলেকাৰ ভিতৰত কাম কৰি আছিলে এইখন আইন মহাবিদ্যালয়ৰ কাম। ইয়াত আমি তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছত আমি গম পালোঁ যে মুখ্যমন্ত্ৰীগৰাকীলৈ আমি প্ৰতিলিপি প্ৰেৰণ কৰিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে গম পাইছে বুলি আমি জানিব পাৰিছোঁ যে তেওঁলোকে মিডিয়াৰ থ্ৰুৱেদিহে জানিবলৈ পাইছে, স্মাৰকপত্ৰ মানে গৈ নাপালেগৈ। আচলতে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰৰ প্ৰশাসন ব্যৱস্থাটো কেনেকৈ চলি আছে। আমি যেতিয়া এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ, তাৰ প্ৰতিলিপি যেতিয়া প্ৰদান কৰোঁ, তিয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি প্ৰদান কৰিছিলোঁ, সেই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা DC অফিচ নাপালেগৈ নেকি, বা DC অফিচৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এই স্মাৰকপত্ৰখন গৈ নাপালে নেকি? অৰ্থাৎ প্ৰশাসন ব্যৱস্থাটো সোপা দিলাৰ কাৰণে এনেবিলাক যিসকল ঠিকাদাৰ আছে, এই ঠিকাদাৰসকলে এনেকুৱা দুৰ্নীতি কৰিবলৈ তেওঁলোকে সক্ষম হয়। অৰ্থাৎ আৰু আমি এনেকৈও চাব পাৰোঁ যে এই যিসকল বিষয়া কৰ্মচাৰী আছে প্ৰশাসন যন্ত্ৰৰ লগত জড়িত, বা ডিপাৰ্টমেণ্টৰ যিসকল বিষয়া কৰ্মচাৰী আছে, তেওঁলোকৰ লগত
ঠিকাদাৰৰ কিবা বুজাবুজি আছে, হয়তো তেনেকুৱা কাৰণতে এই কথাটো গাপ দি ৰাখিব বিচৰা হৈছিল। আৰু এতিয়া আমি শুনিবলৈ পাইছোঁ চিফ ইঞ্জিনিয়াৰ আহিছিলে বা কিবা আহিছিলে ইয়াত কৈ আছে, কিন্তু চক্ৰ বিষয়াগৰাকী এটা দায়িত্ব আছিলে। যেতিয়া আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আমাৰ লগত এখন, আৰু সাংবাদিকসকলে যিহেতু এই ক্ষেত্ৰত পূৰা মাত মাতি গৈছে, এই ক্ষেত্ৰত ৰাইজৰ লগত, সাংবাদিকসকলৰ লগত আৰু আমাৰ ছাত্ৰ সন্থাৰ লগত এখন মিটিং কৰাৰ প্ৰয়োজন আছিলে, বিষয়সমূহ মীমাংসা কৰাৰ কথা আছিলে। কিন্তু এই আটাইবোৰ বিষয় গুৰুত্ব নিদিয়াকৈ কেৱল মাত্ৰ তেওঁলোকে যিসমূহ প্লাষ্টাৰ আছিলে প্লাষ্টাৰখিনি এৰুৱাই আকৌ পুনৰ পুতি কাটি পেলাই তেওঁলোকে আকৌ কাম কৰিবলৈ আৰম্ভ কৰিছে। আমি হেণ্ড অভাৰ কৰিব লোক নিৰ্মাণ বিভাগ, সেইটোৱেইটো কথা। আমি যেতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰগৰাকীক কৈছিলোঁ, তেখেতে বিজিৰ কথা কৈছিলে, বেংক গেৰাণ্টিৰ কথা কৈছিলে। তেওঁ বেংক গেৰাণ্টিটো আমাৰ ওচৰত আছে, সেইটোৱে হৈ যাব। আমি সুধিব পাৰিছোঁ বেংক গেৰাণ্টি কেইটকা আছে? যদি কামটো বেয়াকৈ হৈ যায়, হৈ যোৱাৰ পাছত সম্পূৰ্ণৰূপে কাম যদি ইয়াৰ পৰা গুচি যায়, তাৰপাছত সেই বেংক গেৰাণ্টি এইটো এইখনত যিসমূহ দুৰ্নীতি হৈ গ'ল সেইখিনি পুনৰ ৰেক্টিফাই কৰিব পাৰিব জানো? আমাৰ প্ৰশ্ন সেইটোৱেই। আটাইতকৈ ডাঙৰ কথা যে এই ছেপ্টেম্বৰৰ ভিতৰত এতিয়া কাম সম্পূৰ্ণ হোৱাৰ যিটো সময়সীমা আছিল, তেওঁলোকে সম্পূৰ্ণটো কৰিব নোৱাৰিলেই। এতিয়া যিখিনি কাম কৰিছে সম্পূৰ্ণৰূপে বিসংগতিৰে ভৰা। তাৰ পিছতো মৌচম বৰা, এইগৰাকী ৰুবি ভূঞাই তেওঁ কিয় বাধ্য কৰিব নোৱাৰিলে মৌচম বৰাক যে এনেধৰণে হ'লে আমি এই যিটো বিল্ডিং, এই যিটো অট্টালিকা, এই অট্টালিকাটো লোক নিৰ্মাণ বিভাগে চমজি নলওঁ, এই কথাটো কিয় মৌচম বৰাক আজি পৰ্যন্ত ক'ব পৰা নাই? একেখন গাঁৱৰে দুইজন, সেই সহানুভূতি নে JECৰ প্ৰাক্তন ছাত্ৰ দুয়োগৰাকীৰ বাবেই এই গোটেই সহানুভূতিৰ এটা প্ৰক্ৰিয়া চলি আছে? আমি আগতেও কৈ আহিছিলোঁ যে লোক নিৰ্মাণ বিভাগ আৰু যিজন ঠিকাদাৰ বৰাও পাৰ্টি, তেখেতলোকৰ এটা গোপন বুজাবুজি যিটো আছে, সেই বুজাবুজিটোৱে প্ৰমাণ পাইছে। অকল এইটো কাম বুলি নহয়, যোৰহাট ল' কলেজ বুলি নহয়, এই বৰাও পাৰ্টি যিজন ঠিকাদাৰে যোৰহাটৰ বিভিন্ন ঠাইত তেখেতে কাম কৰি আছে, প্ৰতিটো কামতে বিসংগতি, অকল এইটো বুলিয়েই নহয়। গতিকে আমাৰ এইটো অনুমানটো সঠিক। তেখেতৰ যিগৰাকী এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰুবি বৰা আৰু বৰাও পাৰ্টিৰ যিজন ঠিকাদাৰ, তেওঁলোকৰ এটা গোপন মিতিয়ালি হৈছে। আৰু মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতৰ অন্তৰ্গত লোক নিৰ্মাণ বিভাগ, তেখেতৰ অন্তৰ্গত এই বিভাগটো যে ব্যাগুম এটা কেলেংকাৰীৰ অভিপুষ্ট এই ঠিকাদাৰবিলাকে কেনেকৈ কাম কৰিছে তেখেতে গম নাপায় নি? নে তেখেতৰ কিবা কমিশ্যনৰ অংকত কিবা আছে? আমি সেইটো তেখেতক সুধিব বিচাৰিছোঁ, কিয়নো মুখ্যমন্ত্ৰীগৰাকী গোটেই বিষয়টো গম পাইছিলে। আৰু যোৰহাটৰ উপায়ুক্তগৰাকীক আমি অনুৰোধ জনাম, তেখেতৰ স্বচক্ষুৰে আচলতে ইয়ালৈ আহিব লাগে। তেখেতৰ যোৰহাট জিলাৰ ইমান এটা ব্যাগুম কাম, যোৰহাটৰ একমাত্ৰ আইন মহাবিদ্যালয়ৰ কাম চলি আছে, কি হৈছে তেখেতৰ চাবলৈ সময় নাই। তাৰোপৰি মৰিয়নিৰ যিগৰাকী বিধায়ক, তেখেতকো আমি অনুৰোধ জনাইছিলোঁ আগতে, তেখেতো আজিলৈকে ইয়ালৈ আহি বিষয়টো কি হৈছে উপলব্ধি কৰিবলৈ তেখেতৰ সময় নাই। আমি অনুৰোধ জনাম যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ যাতে এনেকৈ বিল্ডিংটো বনাইছে, এই বিল্ডিংটো যদি কিবা কাৰণত খহি পৰে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কোনে দায়িত্ব ল'ব? দাবী কি থাকিব? আমি ঠিকাদাৰ মৌচম বৰাক প্ৰশাসনে বৰ্তমানলৈকে কিয় ব্লেকলিষ্ট কৰিব পৰা নাই, আৰু লগতে তেওঁ ইয়াৰ যিখিনি কেলেংকাৰী আমি ধৰা পেলাইছোঁ আৰু যিখিনি এতিয়া বৰ্তমান ৰাইজে দেখিবলৈ পাই আছে, এইখিনি তেওঁ উপহাৰ হিচাপে নতুন নতুন কণ্টেক্ট সদায় পাই আছে। এইটো আচৰিত ধৰণৰ কথা। আচলতে কোনে তেওঁক সুৰক্ষা দি আছে? তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে, এয়াই দাবী আমাৰ। আটাইতকৈ ডাঙৰ কথা যে বাৰে বাৰে এইজন মৌচম বৰাৰ বিৰুদ্ধে এনেধৰণৰ যিসমূহ বিসংগতিপূৰ্ণ কামৰ অভিযোগ উত্থাপন হৈছে, সেই সময়ত কিন্তু মৌচম বৰাই ইটোৰ পিছত সিটোকৈ প্ৰকল্পৰ কাম তেওঁ লাভ কৰিছে। প্ৰায় 20টাকৈ প্ৰকল্প, অতি কমেও প্ৰায় 200 পৰা 300 কোটি টকাৰ ভিতৰত যোৰহাট জিলাখনতে তেওঁ য'তে ত'তে লোক নিৰ্মাণ বিভাগৰ কাম কৰি আছে। এতিয়া কথাটো হৈছে যে এই কামবোৰৰ টেণ্ডাৰ কেনেধৰণে হয় আৰু টেণ্ডাৰ বাৰে বাৰে এজন মৌচম বৰাই কেনেকৈ লাভ কৰে, এই কথাবোৰ কিন্তু নিশ্চিতভাৱে চৰ্চাত আছে। আৰু গোটেই প্ৰক্ৰিয়াটোত কিয় লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰুবি ভূঞা কিয় নিমাত, তেওঁ কিয় বাৰে বাৰে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে, একেখন গাঁৱৰে হোৱাৰ বাবে নে JECৰ দুয়োগৰাকী প্ৰাক্তন ছাত্ৰ হোৱাৰ বাবে এই সহানুভূতি, এই কথাবোৰ এতিয়া চৰ্চাত আছে। আৰু এটাই দাবী সকলোৰে যে ইয়াৰ এটা নিৰ্দিষ্ট তদন্ত লাগে। আৰু লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাও যদি ইয়ালৈ আহিছে, তেতিয়াহ'লেও এইজন ঠিকাদাৰৰ বিৰুদ্ধে কিয় কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, তাক লৈ সৰ্বত্ৰ এতিয়া চৰ্চা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।